জীৱনে প্ৰতিটো খোজে আমাক কিবা এটা শিকাই যায়। আমি কৰি অহা ভুলবোৰৰ অনুতাপ আমি আচলতে সময়তহে কৰোঁ আৰু সময়ে যি শিক্ষা দিয়ে সেই শিক্ষা কোনো স্কুল কলেজে দিব নোৱাৰে আমাক। সময়ৰ লগত আমাৰ অভিজ্ঞতা হয় আচলতে, আৰু সেই অভিজ্ঞতাৰ পৰা আমি শিকিবলৈ পাওঁ, আমি শিকোঁ অভিজ্ঞতাৰ পৰা। ভাবিলে আচৰিত লাগে, কালি পৰহিলৈকে স্কুলৰ হোমৱৰ্কখিনি যি টেনশ্যন আছিলে, আজি সেই হোমৱৰ্কখিনিৰ জেগাত ভৱিষ্যতৰ নিজৰ কেৰিয়াৰৰ টেনশ্যন হ'ব ধৰিলে, ঘৰ পৰিয়ালৰ চিন্তা আহিব ধৰিলে। তো সেই কালি পৰহিলৈকে হাঁহি ধেমালি কৰি থকা ল'ৰাটো আজি পইচাৰ টেনশ্যনত ঘৰত বহি থাকিব লগা হয়। আজি যেতিয়া হাঁহি ধেমালি ফূৰ্তি কৰি বাইক লৈ ঘূৰি ফুৰা ল'ৰাবোৰ কেতিয়াবা দেখোঁ ৰাস্তাইদি যোৱা, বাইক লৈ উৎপাত কৰি যোৱা, তো ভাবোঁ আমিও কেইদিনমান আগত এনেকৈ উৎপাত কৰি ফুৰিছিলোঁ। আমিও লগ চগবিলাক লগ হৈ 6-5টা বেছি লগ হৈ আমি এনেকৈ পাহাৰে চাহাৰে ফুৰিব যাওঁ। কিন্তু আজি সেই ঘূৰি ফুৰাবিলাক একেবাৰে নাইকিয়া হ'ল। কিমান মানুহ আহিলে জীৱনলৈ, কিমান লগ বন্ধু বান্ধৱ কিমান আহিলে, তো আজি সেইবিলাক কোনোৱে নাই, চবৰে লগত যোগাযোগো নাইকিয়া হ'ল। কিছুমান চাগে